আজি আমাৰ ঘৰখনৰ মূল্যবান আৰু লাগতিয়াল সম্পদ এটা আনিবৰ বাবে তিনিচুকীয়ালৈ বুলি যাব ওলাইছো। গাড়ীখন লোৱা 10 দিন মানেই হ'ল। কেতিয়াও কিন্তু ইমান দূৰলৈ যাত্ৰা কৰা নাছিলো। সাহসে যিহেতু লক্ষী, মানুহজনে কৈছে যে দেৱ ময়ে তোমাক লৈ যাব পাৰিম তিনিচুকীয়ালৈ বুলি। আৰু গাড়ীখনত নিজৰ গাড়ী এখনত বহি যোৱাৰ কিন্তু যিটো সুখ সঁচাকৈ যোনে পাইছে তেওঁহে বুজিব নহয়নে। আৰু এই ভিডিঅ'টো কিন্তু আপোনালোকৰো বহু মূল্যবান হ'ব। যোৱাকালি অনুৰাগৰ জন্মদিনত আমি বৰ কষ্ট পালো এটা ইনভাৰ্টাৰ নোহোৱাৰ বাবে। আৰু আজি ইনভাৰ্টাৰ এটা আনুগৈ বুলি তিনিচুকীয়াৰ দীঘলী পুখুৰী 5 আলিত থকা উপাসনা বেটাৰী ৰিজেনেৰেটৰলৈ বুলি আহিছোঁ। আৰু আপোনালোকৰ ঘৰতো যদি ইনভাৰ্টাৰ বেটাৰী আছে তেনেহ'লে ভিডিঅ'টো চাবলৈ কিন্তু আপোনালোকে পাহৰি নাযাব। তুমি ইনভাৰ্টাৰ কিনিম বুলি আহিলা, বেটাৰী কিনিম বুলি আহিলা। কেলে তোমালোকৰ চোন তাত চলি থকা পুৰণা কোনোবা বেটাৰী নাই জানো? নাই, আমাৰ যেটো আজিলৈকে ইনভাৰ্টাৰ লগাই দিছে। চলি থকা বেটাৰী যাৰ বেকআপটো ধৰি লোৱা আধা মান হৈ গৈছে তেনেকুৱা বেটাৰী নাপাবা। আছে দোষৰ পালে। তুমি তেনেকুৱা বেটাৰী এটা লৈ আনা। নতুন ল'ব নালাগে। আমাৰ ইয়াত বেটাৰী যেতিয়া বেকআপটো কম ৱাৰেণ্টি থাকিলেও যেতিয়া বেকআপটো কমি আহি আধা মান হৈ যায় তেতিয়া সেইটো বেটাৰীক আমাৰ ইয়াত ৰিজেনেৰেট কৰি আকৌ নতুনৰ নিচিনা কৰা হয়। এতিয়া মই নতুনকৈ লোৱাত কৈছোঁ এটা বেটাৰী যদি লৈ আহোঁ আপোনালোকে আকৌ সেই নতুন বেটাৰীটো নিচিনা কৰি দিব। নতুন বেটাৰীটো নিচিনা হৈ যায়। তাৰমানে বেটাৰীটো যিদিনাখনে চলিবলৈ আৰম্ভ কৰে সেইদিনাখনৰ পৰাই তাৰ ভিতৰত ছালফাৰ জমা হ'ব ধৰে। আৰু যেতিয়াই ছালফাৰ জমা হয় বছৰে বছৰে তাৰ বেকআপটো কমি 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 ৱাৰেণ্টি শেষ হোৱাৰ পিছত এদিন বেটাৰীটো মৰি থাকে। তো তাৰ আগতেই যদি বেটাৰীটোৰ বেকআপ আধামান হওঁতেই যদি কোনোবাই লৈ আনে তেতিয়া সেই বেটাৰীটো আমাৰ ইয়াত এটা মেচিন আছে, সেই মেচিনৰ থ্ৰুৱেদি ৰিজেনেৰেট কৰি আকৌ নতুনৰ নিচিনা বেকআপ ঘূৰাই পাব, নতুনৰ নিচিনা লাইফ পাব। তাৰপিছত সেই বেটাৰীটোক তুমি 3 বছৰৰ মূৰে মূৰে ইয়াত আকৌ আনি ৰিজেনেৰেট কৰাই চলাই থাকিব পাৰিবা। 3 বছৰ 4 বছৰ পিছত আকৌ এবাৰ ৰিজেনেৰেট কৰাই ল'লে আকৌ 3-4 বছৰ যাবগৈ। পইচাটো এনে নাহে। গতিকে যিটো বেটাৰী তোমালোকৰ তাত আছে ওচৰত তেনেকুৱা বেটাৰী এটা তুমি লৈ আনা যিটো বেটাৰী বেকআপ ধৰি লোৱা আধা হৈ গৈছে, সেই বেটাৰীটো তুমি আকৌ ঠিক কৰি লোৱা। আৰু এইটোৱে হৈছে সেই মেচিনটো যিটো মেচিনৰ দ্বাৰা আমাৰ ঘৰত বেকআপ কমি যোৱা বেটাৰীবিলাক যেতিয়া একেবাৰে ৱাৰেণ্টি শেষ হৈ যায়, মৃত্যুৰ মুখত পৰি যায় আৰু আকৌ আমি এটা নতুন বেটাৰী 16-17 হাজাৰ টকা দি কিনিব লাগে। এতিয়া আৰু আপোনালোকে বেকআপ কমি যোৱা বেটাৰীটো এই মেচিনৰ দ্বাৰা আপোনালোকে নতুনকৈ ৰিজেনেৰেট কৰি ল'ব। যিহেতু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভিতৰত উপাসনা বেটাৰী ৰিজেনেৰেটৰতে এই মেচিনটো উপলব্ধ আৰু এওঁলোকে দিল্লীৰ পৰা আনিছে। মই এটা বেটাৰী কিনিও বুলি ভাবিছিলোঁ, কিন্তু ৰাজুদাই ক'লে যে মাত্ৰ ইনভাৰ্টাৰটো কিনা, বেটাৰীটো কিনিব নালাগে, কাৰণ এটা বেটাৰীত 16-17 হাজাৰ টকা প্ৰয়োজন হয়। আৰু আমি এনেকৈ যেতিয়া কথাবোৰ গম নাপাওঁ তেতিয়া আমাৰ বহুত টকা এনেই লোকচান হয়। এতিয়া আৰু আপোনালোকে চিন্তা কৰিবই নালাগে। ঘৰত বেয়া হোৱা বেটাৰীটো ৰাজুদাৰ দোকানখনত আনি 2500-3000 টকাতে আপোনালোকে 3-4 বছৰৰ কাৰণে ইমান ধুনীয়াকৈ আপোনালোকে বেটাৰীটো ঘৰত চলাই থাকিব পৰাকৈ তেওঁলোকে ৱাৰেণ্টি দি দিব। আনহাতে এই দোকানখন আছে তিনিচুকীয়াৰ দেৱী পুখুৰী 5 আলিত। আৰু যিটো নাম্বাৰ স্ক্ৰীনত দিছোঁ সেই নাম্বাৰটোত কণ্টেক্ট কৰিলে আপোনালোকে ৰাজুদাৰ দোকানখনত আহি পাব। তেনেহ'লে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। বহুত বহুত ধন্যবাদ আপোনালোক।